নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 19 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। শান্তি চুক্তি হোৱাৰ পাছতো অগ্নিশৰ্মা হৈ পৰিছে ডনাল্ড ট্ৰাম্প। চৰ্ত নামানিলে ইৰাণত কৰিম আক্ৰমণ। এই মুহূৰ্তত এটা আন্তঃৰাষ্ট্ৰীয় বিগ ব্ৰেকিং নিউজ। ইৰাণ আমেৰিকাৰ শান্তি চুক্তি হোৱাৰ পিছতো ডনাল্ড ট্ৰাম্পৰ গৰ্জন। 14 দফীয়া বুজাবুজি চুক্তি হোৱাৰ পিছতো ক্ষান্ত হোৱা নাই ডনাল্ড ট্ৰাম্প। শান্তি চুক্তিৰ পিছতে ইৰাণক পুনৰ ধমক দিছে ডনাল্ড ট্ৰাম্পে। চুক্তি মানি নচলিলে বোমাৰে ভয়ংকৰ আক্ৰমণ কৰা হ'ব ইৰাণত। শান্তি চুক্তিৰ পৰা পিছ হুহুকিলে বিপদ হ'ব ইৰাণৰ। শান্তি চুক্তিৰ পৰা পিছ হুহুকিলে বিপদ হ'ব ইৰাণৰ। চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নতুন ধমক। ধমক বা নিৰ্দেশ যিয়ে নাভাবক, চুক্তি মানি চলিব লাগিব ইৰাণে। ইৰাণ আমেৰিকাৰ শান্তি চুক্তিৰ 15টা সিদ্ধান্ত 30 দিনৰ ভিতৰতেই আমেৰিকাই প্ৰত্যাহাৰ কৰিব লাগিব নৌ অৱৰোধ। লেবাননকে ধৰি সকলো গোটৰ বিৰুদ্ধে সামৰিক অভিযান স্থায়ীভাৱে বন্ধ কৰা। যুদ্ধৰ নোহোৱা সময়ৰ দৰে হৰমুজ প্ৰণালীৰে চলিব জাহাজ। 60 দিনলৈ মাচুল নোলোৱাকৈ জাহাজ চলাচল কৰিবলৈ দিব ইৰাণে। কেতিয়াও ইৰাণে প্ৰস্তুত কৰিব নোৱাৰিব পাৰমাণৱিক অস্ত্ৰ। ইৰাণৰ পৰা আঁতৰোৱা হ'ব সকলো ধৰণৰ পাৰমাণৱিক সামগ্ৰী। ইৰাণৰ পৰা আঁতৰোৱা হ'ব সকলো ধৰণৰ পাৰমাণৱিক সামগ্ৰী। ইৰাণৰ পুনৰ নিৰ্মাণৰ বাবে আমেৰিকাই দিব $300 বিলিয়ন পুঁজি। 14 দফীয়া বুজাবুজি চুক্তি হোৱাৰ পিছতে ক্ষান্ত হোৱা নাই ডনাল্ড ট্ৰাম্প। জুবিন গাৰ্গক মচি পেলোৱাৰ বাবে বৰ দুখ পাইছো। গুৱাহাটীত জুবিন গাৰ্গৰ ছবি মচি পেলোৱাক লৈ যি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল, গণেশগুৰি ফ্লাইঅভাৰত ৰং দিয়াৰ নামত যি জুবিন গাৰ্গৰ ছবি মচি পেলোৱাক লৈ যি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল, তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিনক মচি পেলোৱাৰ বাবে খুব দুখ পাইছো। জুবিনক আল ফুলে ৰখাটো বিচাৰো। পত্নী হিচাপে নহয়, এগৰাকী অসমীয়া হিচাপে কৈছো। মিস্ত্ৰীৰ ভুলৰ বাবেহে এই ঘটনা হৈছে বুলি জনাইছে। গণেশগুৰি ফ্লাইঅভাৰ ৰং দিয়াৰ নামত জুবিন গাৰ্গৰ ছবি মচি পেলোৱাক লৈ এই মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ। ইফালে পুনৰবাৰ জুবিন গাৰ্গৰ ছবি আঁকিবলৈ আহি চিত্ৰশিল্পী মাৰ্চাল বৰুৱাই মন্তব্য কৰিছে। জুবিন গাৰ্গৰ ছবিখন মচি দিয়াক লৈ তীব্ৰ গৰিহণা দিছো। জুবিন গাৰ্গৰ ছবিখনে কাকো ক্ষতি নকৰে। প্ৰশাসনৰ মতে 3 জুলাইৰ পিছত জুবিন গাৰ্গৰ ছবি অঁকাত অসুবিধা নাই। কিন্তু আপোনালোকক কথা দিছো, যেতিয়া মই আপোনালোকক কথা দিছো, যেতিয়া মই এতিয়াই আঁকিম। পুনৰবাৰ জুবিন গাৰ্গৰ ছবি আঁকিবলৈ আহি চিত্ৰশিল্পী মাৰ্চাল বৰুৱাই এইদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ, উত্তপ্ত হৈ পৰিছে গণেশগুৰিত। শ আৰক্ষী গণেশগুৰিত মোতায়েন কৰা হৈছে। এটা বিগ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। গণেশগুৰিৰ উৰণ সেতুৰ তলত শ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। মাৰ্চাল বৰুৱাই ছবি অঁকাৰ পিছতো একাংশই সৃষ্টি কৰিছে উত্তেজনা। কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। এটা ব্ৰেকিং নিউজ, অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে ছত্ৰভংগ দিয়ে উত্তেজিত একাংশক।
উত্তপ্ত হৈ পৰিছে গণেশগুৰি। জনাইছো পৰৱৰ্তী খবৰ, চৰকাৰী পকীঘৰ লাভ কৰা নাই নেকি? এতিয়া আহি গৈছে PMAY 2.0, নতুনকৈ লাখ লাখ লোকে লাভ কৰিব PMAYৰ ঘৰ। এটা ভাল খবৰ এই মুহূৰ্তত জনাইছো, চৰকাৰী পকীঘৰ লাভ যদি কৰা নাই তেন্তে আপুনি লাভ কৰিব চৰকাৰী পকীঘৰ, কিয়নো নতুনকৈ লাখ লাখ লোকে লাভ কৰিছে PMAYৰ ঘৰ। আহি গৈছে PMAY 2.0, এটা বিগ নিউজ। ৰাজ্যৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। নতুনকৈ 16,810টা পৰিয়ালে শীঘ্ৰেই পাব চৰকাৰী পকীঘৰ। গুৰুত্বপূৰ্ণ খবৰ, তালিকাত কাৰ কাৰ নাম, শীঘ্ৰেই আপুনি সাজু কৰক নথি পত্ৰ। গুৰুত্বপূৰ্ণ খবৰ, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী পকীঘৰ। সামাজিক মাধ্যম যোগে ৰাজ্যবাসীলৈ ভাল খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী পকীঘৰ লাভ যদি কৰা নাই তেন্তে আপোনাৰ বাবে এয়া সুখবৰ। আন এটা খবৰ হৈছে, হৰমুজৰ পৰা ভাৰতলৈ আহিছে ভাল খবৰ, কিয়নো দূৰ হ'ব ৰন্ধন গেছৰ নাটনি। এটা গুৰুত্বপূৰ্ণ খবৰ, মধ্যপ্ৰাচ্যৰ উত্তেজনাময় পৰিস্থিতিৰ মাজতে ভাল খবৰ আহিছে। অতি শীঘ্ৰেই ভাৰতত দূৰ হ'ব ৰন্ধন গেছৰ নাটনি। হৰমুজ প্ৰণালী অতিক্ৰম দীঘা নামৰ এখন গেছ ভৰ্তি জাহাজৰ। এটা ব্ৰেকিং নিউজ জনাইছো, শুকুৰবাৰে গুজৰাটৰ দহেজ বন্দৰত উপস্থিত হ'ব জাহাজখন। জাহাজখনত অনা হৈছে 62,370 মেট্ৰিক টন প্ৰাকৃতিক গেছ। ঘোষণা জাহাজ মন্ত্ৰালয়ৰ সঞ্চালক অপেশ কুমাৰ শৰ্মাৰ। মধ্যপ্ৰাচ্যৰ উত্তেজনাময় পৰিস্থিতিৰ মাজতে ভাল খবৰ আহিছে। আগবাঢ়িছো পৰৱৰ্তী খবৰ, 18 বছৰ কোনো লোকে অসমত নাপাব আধাৰ কাৰ্ড, কেবিনেটে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো, আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহিছে বৃহৎ পৰিৱৰ্তন। 18 বছৰৰ ঊৰ্ধ্বৰ কোনো ব্যক্তি নাপাব আধাৰ কাৰ্ড। ৰাজ্যিক কেবিনেটত আধাৰ কাৰ্ডক লৈ লোৱা হ'ল কঠোৰ নিয়ম। 18 ঊৰ্ধ্বৰ ব্যক্তিক আধাৰ কাৰ্ড দিবলৈ জিলা আয়ুক্তই ল'ব লাগিব অনুমতি। ৰাজ্য চৰকাৰৰ অনুমতি অবিহনে জিলা আয়ুক্তই দিব নোৱাৰিব আধাৰ। এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো, 18 বছৰৰ তলৰ যুৱক যুৱতীৰ ক্ষেত্ৰত নাথাকিব কোনো কঠোৰতা। গুৰুত্বপূৰ্ণ খবৰ, বাংলাদেশীৰ প্ৰব্ৰজন ৰোধৰ ক্ষেত্ৰত কেবিনেটত আধাৰক লৈ নতুন নিয়ম। আধাৰক লৈ ৰাজ্যত আহিছে বৃহৎ পৰিৱৰ্তন। আনে শিক্ষকৰ নামত কলংক এইবাৰ দিলবৰ। ছাত্ৰীৰ লগতে ভয়ংকৰ কাণ্ড কৰি গ্ৰেপ্তাৰ হৈছে এগৰাকী শিক্ষক। ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে। বিদ্যালয়ৰ ছাত্ৰীক যৌন নিৰ্যাতনৰ লম্পট শিক্ষকৰ, আৰু তাৰ পাছতে পোহৰলৈ আহিছে শিক্ষকৰ দৰে ভিত্তিত কালিমা খান্দিছে শিক্ষক দিলবৰ আলীয়ে। 9ম শ্ৰেণীৰ ছাত্ৰীক কুকৰ্ম চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ধুবুৰীৰ গৌৰীপুৰৰ প্ৰতাপ চন্দ্ৰ ইনষ্টিটিউচনৰ শিক্ষক হৈছে দিলবৰ। আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়খনৰ একাধিক ছাত্ৰীক কুকাণ্ড চলোৱাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ 9ম শ্ৰেণীৰ 8 ছাত্ৰীক এনে কাণ্ড চলোৱাৰ অভিযোগ উত্থাপন হৈছে। 8গৰাকী ছাত্ৰীয়ে লিখিত অভিযোগ দিয়াৰ পাছতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনা। বিদ্যালয়ৰ অধ্যক্ষজনে থানাত দাখিল কৰিছে ইতিমধ্যে এজাহাৰ। এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট দিলবৰক। ঘটনাক কেন্দ্ৰ কৰি এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আগবঢ়াইছো পৰৱৰ্তী খবৰ, ৰন্ধন গেছক লৈ চিন্তাৰ কোনো কাৰণ নাই, কিন্তু মানি চলক 7টাকৈ চৰকাৰী নিয়ম। ৰন্ধন গেছৰ সংকটৰ মাজতে ভাল খবৰ,
ইতিমধ্যে জনাইছো কেতিয়াও কৰ্তন কৰা নহয় আপোনাৰ LPG গেছৰ কানেকশ্যন ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ চৰকাৰৰ তৰফৰ পৰা 7টাকৈ নিয়ম গ্ৰাহকৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আহি গৈছে একেটা নিয়ম LPG কলা বজাৰ নাইকিয়া কৰাৰ বাবেই চৰকাৰৰ ডাঙৰ সিদ্ধান্ত গুৰুত্বপূৰ্ণ খবৰ গেছ ডেলিভাৰীৰ সময়ত OTP ভেৰিফিকেশ্যন বাধ্যতামূলক কৰা হৈছে সিলিন্ডার বুকিংৰ সময়ত ৰেজিষ্টাৰ মোবাইল নম্বৰত পাব আপুনি লাভ কৰিব এটা OTP ডেলিভাৰীৰ সময়ত গ্ৰাহকে দিব লাগিব এই বিশেষ OTP KYC আৰু বায়োমেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক এতিয়া KYC আপডেট নকৰিলে ভৱিষ্যতলৈ হ'ব অসুবিধা পঞ্জীভুক্ত মোবাইল নম্বৰৰ সক্ৰিয় কৰি ৰাখিব লাগিব গ্ৰাহকে চহৰত এটা সিলিন্ডাৰ লোৱাৰ 25 দিনৰ পাছতহে কৰিব পাৰিব আন এটা বুকিং ইফালে গ্ৰামাঞ্চলত আন এটা সিলিন্ডাৰ বুকিংৰ সময়সীমা 45 দিন ধাৰ্য কৰা হৈছে 45 দিনৰ পিছত কৰিব পাৰিব আন এটা বুকিং এটা ঠিকনাতে কেইবাটাও কানেকশ্যন ল'ব নোৱাৰিব 7টাকৈ নিয়ম ইতিমধ্যে মানি চলিব লাগিব এটা ঠিকনাতে বহুকেইটা কানেকশ্যন আপুনি ল'ব নোৱাৰিব আৰু ধৰা পৰিলে আপোনাৰ ওপৰত হ'ব তদন্ত এই নিয়ম মানি চলিলে গ্ৰাহকক সময়মতে দিয়া হ'ব ৰন্ধন গেছৰ চিলিন্ডাৰ জনাইছো পৰৱৰ্তী খবৰ অকলে নহয় একেলগে এক হৈ কাম কৰক ব্যক্তিগত স্বাৰ্থৰ কথা চিন্তা নকৰিব এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো অকলে নহয় একেলগে এক হৈ কাম কৰক পঞ্চায়ত প্ৰতিনিধিৰ পৰা বিধায়ক মন্ত্ৰীলৈকে সকলো একো ঐক্যবদ্ধভাৱে কাম কৰিলে ৰাইজ লাভান্বিত হয় সমাজৰ প্ৰতি দায়বদ্ধ হৈ কাম কৰক সকলোৱে ব্যক্তিগত স্বাৰ্থৰ ঊৰ্ধত হৈ সকলোৱে কাম কৰক ব্যক্তিগত স্বাৰ্থ আগত ৰাখি কোনো কাম নকৰিব নিজৰ নিজৰ দায়িত্ব পাতলকৈ বিবেচনা নকৰিব গুৰু গভীৰ ভাৱে দলৰ দায়িত্ব লৈ কাম কৰক প্ৰতিজনেই অতি কঠোৰভাৱে পৰিশ্ৰম কৰক অসমৰ জনগণক সেৱা কৰিলে ভাৰত ৰাষ্ট্ৰ শক্তিশালী হ'ব এইদৰে উদাত্ত ভাষণ দিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনাইছো আন এটা খবৰ এটকাও দিব নালাগে বিদ্যুৎ বিল 300 ইউনিট ফ্ৰী বিদ্যুতৰ বাবে শীঘ্ৰেই আপুনি আবেদন কৰক চাই লওক আবেদনৰ সমগ্ৰ প্ৰক্ৰিয়া এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত বিদ্যুতৰ মাচুলৰ পৰা লাভ কৰিব আপুনি খকা কিয়নো আপুনি লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিজুলী ঘহিয়াই অনলাইন যোগে অতি সৰল প্ৰক্ৰিয়াৰে আপুনি পঞ্জীয়ন কৰিব পাৰিব এতিয়াৰ পৰা আপোনাৰ ঘৰৰ বিদ্যুতৰ বিল হ'ব একেবাৰে শূন্য ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা হৈছে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোগান ঘৰত চালত সোলাৰ পেনেল বহুৱালে প্ৰতিমাহে লাভ কৰিব 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ এনেকৈ তাৰ বাবে আবেদন কৰিব ইতিমধ্যে সবিশেষ জনাইছো প্ৰথমে আপুনি pmsuryaghar.gov.in অফিচিয়েল ৱেবছাইট লৈ আপুনি ভিজিট কৰক আৰু তাৰ পাছতেই কনজিউমাৰ পেজলৈ গৈ এপ্লাই নাও অপচনত আপুনি ক্লিক কৰক আপুনি কি প্ৰক্ৰিয়াটো আপোনাক জনাইছো আৰু তাৰ পাছতে দিয়ক নিজৰ মোবাইল নম্বৰ আৰু কেপচা কোড লগে লগে ভেৰিফিকেশ্যনৰ পাছত দিব লাগিব আপোনাৰ নাম ৰাজ্য জিলাৰ নাম ইয়াৰ পাছতে দিব লাগিব ইমেইল আইডি মোবাইল লৈ অহা OTP সন্নিবিষ্ট কৰি ক্লিক কৰক সেভ অপচনত আৰু ইয়াৰ পাছতে ৰাজ সাহায্য লাভৰ বাবে আপুনি সন্নিবিষ্ট কৰিব লাগিব বেংক একাউণ্ট সকলো তথ্য পাতি অনুমোদন হোৱাৰ পিছতে আপোনাৰ মোবাইললৈ আহিব মেছেজ বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগৰ পিছতে আপোনাৰ একাউণ্টত সোমাব ৰাজ সাহায্যৰ ধন একেলগে ধন বিনিয়োগ কৰিব নোৱাৰা গ্ৰাহকৰ বাবে চৰকাৰে কৰিছে অতি সুলভ বেংক ঋণৰ ব্যৱস্থা জনাইছো পৰৱৰ্তী খবৰ UPSCৰ প্ৰাৰম্ভিক পৰীক্ষাত
উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ 50,000 টকাৰ আৰ্থিক সাহায্য আঁচোৰ সদৌসম ছাত্ৰ সন্থাই অসমৰ পৰীক্ষাৰ্থীসকলৰ বাবে এক বিশেষ প্ৰকল্প ৰূপায়ণ কৰিছে। এই প্ৰকল্পৰ নাম হৈছে প্ৰত্যাশা। ইয়াৰ অধীনত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ পৰীক্ষাৰ্থীসকললৈ 50,000 টকাৰ এককালীন জলপানি প্ৰদান কৰা হ'ব। ছাত্ৰ সন্থাৰ মূল সপোন আৰু সংকল্প হৈছে অসমৰ পৰা এচাম দক্ষ প্ৰশাসনিক বিষয়াৰ সৃষ্টি কৰা আৰু ৰাজ্যখনৰ ছাত্ৰ ছাত্ৰীসকলে যাতে অধিক হাৰত সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে আৰু তাৰ বাবে এটা অনুকূল পৰিৱেশ ৰচনা কৰা। এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকনে জানিবলৈ দিছে যে চলিত বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা অসমৰ 25 গৰাকী পৰীক্ষাৰ্থীক পৰৱৰ্তী মূল পৰীক্ষা আৰু মৌখিক পৰীক্ষাৰ প্ৰস্তুতি চলাবৰ বাবে ছাত্ৰ সন্থাই এই আৰ্থিক সাহায্য আগবঢ়াব। এই জলপানি লাভ কৰিবৰ বাবে আগ্ৰহী পৰীক্ষাৰ্থীসকলে ছাত্ৰ সন্থাৰ আধিকাৰিক ৱেবছাইটলৈ গৈ আবেদন কৰিব পাৰিব। এই আবেদন প্ৰক্ৰিয়া 18 জুনৰ দুপৰীয়া 12 বজাৰ পৰা আৰম্ভ হৈছে আৰু ই অহা 24 জুনৰ নিশা 12 বজালৈকে চলি থাকিব। ছাত্ৰ সন্থাৰ নেতৃত্বই লগতে স্পষ্ট কৰি দিয়ে যে যদি আবেদনকাৰীৰ সংখ্যা নিৰ্ধাৰিত 25 গৰাকীতকৈ অধিক হয় তেন্তে পৰীক্ষাৰ্থীসকলৰ পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাৰ আধাৰত শীৰ্ষ 25 গৰাকী প্ৰাৰ্থীক বাছনি কৰা হ'ব বুলি জানিবলৈ দিছে। ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰিছে যে এই আৰ্থিক সাহায্যৰ জৰিয়তে ৰাজ্যখনৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলে আগন্তুক পৰীক্ষাসমূহৰ বাবে উন্নতভাৱে প্ৰস্তুতি চলাবলৈ সক্ষম হ'ব।